Hello everyone, আজি first time কিবা নতুন ৰেচিপি এটা ট্ৰাই কৰিবলৈ ওলাইছো। এক্সাইটেডো হৈ আছো আৰু ভয়ও লাগি আছে মোৰ বহুত যে কেনেকুৱা বা হয়। তেনেহলে আহক ৰেচিপিটো ষ্টাৰ্ট কৰো। আজি ভাবিলো গধুলা সময়ত খাবৰ কাৰণে কণী চপ বনাও আৰু সেই কাৰণে প্ৰথমতে আলুখিনি সিজাই লৈ পিটিকা বনাই ললো। এতিয়া ভাবিলো কণীৰ ভুৰ্জিখিনি বনাই লওঁ। সেই কাৰণে তেলতে অলপমান পিয়াজ দি তাতে দুটা কণী ভাঙি দিলো আৰু অলপমান টমেটো সস দি কণীৰ ভুৰ্জিখিনি বনাই ললো ভালকৈ। কণীৰ ভুৰ্জিখিনি প্লেট এখনত উলাই থৈ এতিয়া গৰম কেৰাহীটোতে আকৌ অলপমান তেল দিলো। গৰম তেলখিনিত কাটি থোৱা পিয়াজ অলপমান দি পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱাৰ পিছত জিৰা পাউডাৰ আৰু লাল মিৰ্চ পাউডাৰ অলপমান দিলো আৰু সোৱাদ অনুসৰি নিমখ অলপমান দি পিটিকি থোৱা আলুখিনি দি ভালকৈ ফ্ৰাই কৰি ললো। আলুখিনি যেহেতু প্ৰথমতে সিজাই লৈছিলো সেই কাৰণে বহুত বেছি সময় ফ্ৰাই নকৰিলেও হ'ব। প্ৰায় 5 মিনিট মান ফ্ৰাই কৰিলে হৈ যাব। এতিয়া এটা বউলত জোখ অনুসৰি বেসন অলপমান উলিয়াই ললো। তাতে আধা চামুচ মান চাট মছলা আৰু অলপমান ৰেড চিলি পাউডাৰ দি ললো আৰু অলপকৈ পানী দি এটা পেটাৰ্ণ তৈয়াৰ কৰি ললো। চাব লাগিব পেটাৰ্ণটো যাতে বেছি ডাঠু নহয় আৰু বেছি পাতলো নহয়। মই আগতে 4খন মান থিনাৰ বিস্কুট ভালকৈ গুৰি কৰি লৈছিলো। এতিয়া অলপমান ফ্ৰাই আলু লৈ কণীৰ ভুৰ্জিখিনি মাজত অলপমান দি আকৌ অলপ ফ্ৰাই আলু লৈ এটা শেপত ৰেডি কৰি লম। তাৰ পিছত বেসনৰ পেটাৰ্ণখিনিত ডুবাই লৈ বিস্কুটৰ গুড়াখিনি সানি লম। চাওকচোন কণীৰ চপটো কিমান ধুনীয়া হৈছে। এনেদৰে মই 4টা ৰেডি কৰি লৈছো। এতিয়া কেৰাহীটোত আকৌ অলপমান তেল দি তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাৰ পিছত বনাই থোৱা কণী চপকেইটা এটা এটাকৈ তেলত ভালকৈ ফ্ৰাই কৰি লম। বনাবলৈ বাৰু অলপ সময় লাগে কিন্তু বনাবলৈ ইমানো টান নহয়। বাহিৰৰ পৰানো সদায় কিমান কিনি খাব, কেতিয়াবা ঘৰতে বনাই খোৱাৰো আমেজ বেলেগ নহয়। আৰু এয়া ৰেডি হৈ গ'ল মোৰ কণী চপ। আজি ফাৰ্ষ্ট বনাইছিলো যদিও সকলোৱে যেনিবা খাই ভালে পালে দেই। মানুহজনে কৈছে দোকানৰ পৰা কিনাতকেও বোলে বহুত ভাল হৈছে খাবলৈ। ইমান ধুনীয়া কমপ্লিমেন্টটো পালো যেতিয়া আৰু কি লাগে। মোৰ এই ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰিবচোন। আজিলৈ ইমানে। ওকে, ষ্টে টিউন গাইজ, বাই বাই।